ডেৰগাঁও ক্ৰীড়া সন্থাই যোৱা বছৰ আগৰ বছৰ দবাৰ খেলৰ এটা প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ আৰু এই দবা খেলটো যিহেতু দবা খেলে কণ কণ ল'ৰা ছোৱালীৰ মানসিক উৎকৰ্ষক সাধন কৰে সেইকাৰণে সেই বিশেষ মূল মন্ত্ৰ আৰোপণ কৰি আমি ডেৰগাঁও ক্ৰীড়া সন্থাই ডেৰগাঁও ভিত্তিক নহয় গোটেই গোলাঘাট জিলা ভিত্তিক আমি এখন দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। যোৱাকালিৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এই প্ৰতিযোগিতা প্ৰাইজ মনি প্ৰতিযোগিতা আছিলে আৰু ইয়াত দেখা গ'ল যে প্ৰায় 24জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু এই খেলখনৰ এটা বিশেষত্ব হ'ল যে আমি মুকলি দবা প্ৰতিযোগিতা পাতিছিলোঁ। তাত কম বয়সৰ ল'ৰাৰ পৰা বেছি বয়সৰ মানুহলৈকে ইয়াত অংশগ্ৰহণ কৰিছে। তাৰোপৰি এইবাৰ আমি প্ৰথম দেখিলোঁ যে ডেৰগাঁৱত মহিলা আৰু ছোৱালীয়েও ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে ই এটা ভাল শুভ লক্ষণ আৰু আমি এনেকৈ ভৱিষ্যতেও এই দবা প্ৰতিযোগিতা আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি যাম বুলি আমি আশাবাদী। দবা খেল হ'ল মানসিক উৎকৰ্ষ সাধনৰ এটা বলিষ্ঠ মাধ্যম। আমি ডেৰগাঁও ক্ৰীড়া সন্থাই ডেৰগাঁৱত যি দবাৰ ইতিহাস আছিলে, ডেৰগাঁৱৰ পৰা বহুতো খেলুৱৈ ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। মাজতে এই খেলৰ কিছুদিন ধৰি আমাৰ ডেৰগাঁৱত চৰ্চাটো বৰ সীমিত হৈ পৰিছিল। আমি ডেৰগাঁও ক্ৰীড়া সন্থাই এই খেলৰ পুনৰ সক্ৰিয় কৰিব বিচাৰিছোঁ। সেইকাৰণে যোৱা বছৰ আমি এজন ভাল প্ৰশিক্ষক পূৰ্ণানন্দ বুঢ়াগোহাঁই যোৰহাটৰ পৰা আনি আমি এটা 4দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিলোঁ আৰু তাত বহুত প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল। এই বছৰ আমি এই দবা খেলৰ প্ৰসাৰৰ কাৰণে এখন প্ৰাইজ মনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যোৱা 3 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাখন ইতিমধ্যে সমাপ্ত হৈছে। এই প্ৰতিযোগিতাত আমি গোলাঘাট জিলাৰ বহুতো ঠাইৰ পৰা প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ। শিশুৰ পৰা ধৰি বয়সস্থ মহিলালৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। প্ৰতিযোগিতাখনৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈছে। ঘোষণা মতে প্ৰথম পুৰস্কাৰ লাভ কৰিছে সৈয়দ শ্বাহবাজ ফাৰহাদ, তেখেত গোলাঘাটৰ, আৰু ছেকেণ্ড পুৰস্কাৰ লাভ কৰিছে বিৰমজ্যোতি দাস, তেখেত কছাৰীয়াটৰ, থাৰ্ড অবিচল শৰ্মা ডেৰগাঁও, ফ'ৰ্থ বিমল বৰবৰা ডেৰগাঁও, ফিফ্থ ৰূপনাৰায়ণ নাথ ডেৰগাঁও আৰু 6th গৌৰৱ পাল ডেৰগাঁও। এইসকলে ইতিমধ্যে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ আমাৰ ডেৰগাঁও ক্ৰীড়া সন্থাই এই দবা খেলৰ ধাৰাটো এনেদৰে চলাই যাবলৈ সক্ষম হ'ম। তাৰ কাৰণে সকলো খেলুৱৈৰ সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।